নৱবৈষ্ণৱ ধৰ্মৰ অমৃত বাণীৰে অসমৰ ধাৰ্মিক আৰু আধ্যাত্মিক জীৱনৰ ভেটি গঢ় দিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ গুৰু দুজনৰ নামত দুটা প্ৰেক্ষাগৃহ উৎসৰ্গা কৰাৰ পিছত আজি শ্ৰী শ্ৰী দামোদৰদেৱৰ নামেৰে নামাকৰণ এই অত্যাধুনিক আন্তৰ্জাতিক প্ৰেক্ষাগৃহটোৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই সঁচাকৈয়ে আনন্দিত হৈছোঁ। এই সুযোগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ, শ্ৰী শ্ৰী দামোদৰদেৱ আৰু আদিগুৰু শ্ৰী শ্ৰী হৰিদেৱৰ প্ৰতি মই মোৰ প্ৰণিপাত জনাইছোঁ। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ একেটা পৰিসৰতে ইতিমধ্যে স্থাপন কৰা শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ আৰু শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ দুটিয়ে অসমৰ সাংস্কৃতিক গৰিমাক অনন্য ৰূপত প্ৰতিষ্ঠা বা পৰিৱেশন কৰাৰ সুবিধা দি আহিছে। এতিয়া সেই পৰিসৰতে শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ মুকলি হোৱাৰ লগে লগে এই গৰিমাক অসামান্য উত্তৰণ ঘটিব। নৱবৈষ্ণৱ ধৰ্মৰ অমৃত আদৰ্শক সন্মুখত ৰাখি জাতিটোক সাংস্কৃতিক তথা বৌদ্ধিক দিশেৰে আগুৱাই নিয়া তিনিওগৰাকী মহামনীষীৰ প্ৰতি কৃতজ্ঞ। অসমীয়া জাতিৰ পৰম শ্ৰদ্ধা আৰু ভক্তিৰ প্ৰতীক হিচাপে এই তিনিটা সৰ্বাংগ সুন্দৰ প্ৰেক্ষাগৃহই অসমৰ সামাজিক আৰু সাংস্কৃতিক জীৱনত নতুন আয়তন যোগ দিবলৈ সক্ষম হ'ব। মই আজিৰ এই অনুষ্ঠানত উপস্থিত আটাইকে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। যোৱা 29 ডিচেম্বৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ নিচেই কাষতে 5000 আসন বিশিষ্ট জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰৰ শুভ উদ্বোধনৰ এমাহৰ ভিতৰতে 800 আসনযুক্ত এই প্ৰেক্ষাগৃহটোৰ উদ্বোধনে আমাৰ সাংস্কৃতিক কাঠামোক আৰু অধিক শক্তিশালী কৰিলে। এই প্ৰেক্ষাগৃহটোৰ বিষয়ে আমি আলোচনা কৰিবলৈ যাওঁতে সকলো ইতিমধ্যে অৱগত যে ইয়াত 800 জন ব্যক্তিয়ে একেলগে বহি অনুষ্ঠান পৰিৱেশন কৰা অনুষ্ঠান চোৱাৰ সুযোগ পাব। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আৰম্ভণিতে এটা কল্পনা কৰা হৈছিল যে এই পৰিসৰত 300 আসনযুক্ত এটা প্ৰেক্ষাগৃহ থাকিব, 800 প্ৰেক্ষাগৃহযুক্ত এখন এই ধৰণৰ এটা প্ৰেক্ষাগৃহ থাকিব আৰু 1200 আসনযুক্ত আন এটা প্ৰেক্ষাগৃহ থাকিব। সময়ৰ লগত 1200 আসনযুক্ত প্ৰেক্ষাগৃহ নিৰ্মাণ হ'ল, 300 আসনযুক্ত প্ৰেক্ষাগৃহটো নিৰ্মাণ হ'ল, কিন্তু 800 আসনযুক্ত প্ৰেক্ষাগৃহটো নিৰ্মাণ কৰিব পৰা নগ'ল। আজি আমি সময়ৰ পৰিৱৰ্তনৰ লগত সুযোগ ৰাখি এটা অতি সুন্দৰ অত্যাধুনিক ব্যৱস্থাৰে এই 800 আসনযুক্ত প্ৰেক্ষাগৃহটো নিৰ্মাণ কৰি উলিয়াইছোঁ। ইয়াত একষ্টিক পেনেলিং, 412 ইঞ্চিৰ LED ৱাল, দিব্যাংগসকল মঞ্চ আৰোহণৰ সুবিধাৰ্থে হুইল চেয়াৰযুক্ত লিফ্ট, অনুষ্ঠানৰ ৰেকৰ্ডিঙৰ বাবে হাই ৰিজলিউশ্যন কেমেৰা, ডিজিটেল পডিয়াম, অত্যাধুনিক থিয়েটাৰ কেন্দ্ৰ আৰু সন্মিলন কক্ষ আদিৰ ইয়াত সমাহিত কৰা হৈছে। প্ৰেক্ষাগৃহটোৰ মাধ্যমেৰে অসমৰ কলা সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে শিল্পী আৰু কলা কুশলীসকলে এখন সুন্দৰ সাংস্কৃতিক মঞ্চ লাভ কৰিব। একশৰণ ভাগৱতী ধৰ্মৰ প্ৰচাৰ তথা উৎকৰ্ষ সাধনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা সন্ত মহাপুৰুষসকলৰ মাজত শ্ৰী শ্ৰী দামোদৰদেৱে এখন বিশেষ আসন অধিকাৰ কৰি আহিছে। শ্ৰী শ্ৰী দামোদৰদেৱ গুৰুজনাৰ আৱিৰ্ভাৱ হৈছিল 1488 খ্ৰীষ্টাব্দত নগাঁও জিলাৰ বৰদোৱাৰ ওচৰৰ নলচা গাঁৱত। দামোদৰদেৱৰ পিতৃ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মাজত পূৰ্বৰে পৰা অতি নিকট সম্পৰ্ক আছিল। গুৰুলীলা কৃষ্ণ মিশ্ৰ দামোদৰ চৰিত্ৰ আৰু নীলকণ্ঠৰ শ্ৰী শ্ৰী দামোদৰদেৱ চৰিত্ৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দামোদৰদেৱৰ নাম ৰাখিছিল বুলি উল্লেখ আছে। দামোদৰদেৱে সেই সময়ত বিখ্যাত অধ্যাপক কলাপ চন্দ্ৰ ভট্টাচাৰ্যৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছিল। কিছুদিনৰ ভিতৰতে তেৰাইত নানা শাস্ত্ৰ অধ্যয়ন কৰি বেদ বেদান্ত গীতা ভাগৱত আদি শাস্ত্ৰ প্ৰগাঢ় জ্ঞান অৰ্জন কৰে। নলচাত থাকোঁতেই তেখেতে ধৰ্ম প্ৰচাৰ ধৰ্ম আলোচনাৰ কামত ব্ৰতী হৈছিল। দামোদৰদেৱে 17 বছৰ বয়সত হাজোৰ ওচৰৰ ৰত্নেশ্বৰ গাঁৱত কিছুকাল বাস কৰে। কিছুকাল হাজোত থকাৰ পিছত ভটিয়াই গৈ তেৰা পাটবাউসী পাইগৈ আৰু তাতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৈতে তেৰাৰ পুনৰ মিলন হয়। পাটবাউসীতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ আৰু হৰিদেৱে একেলগে বহি ধৰ্মালোচনা আৰু শাস্ত্ৰ আলাপ কৰিছিল বুলি আমি সকলোৱে অৱগত। পাটবাউসীতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন পুথি ৰচনাৰ কামো সামৰণি পেলাইছিল। পাটবাউসীৰ গুৰুত্ব অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ ক্ষেত্ৰত আটাইতকৈ বেছি। আমি অসম চৰকাৰে বৰ্তমান পাটবাউসীৰ এক
পাটবাউসীক এক অনন্য ৰূপ দিবৰ বাবে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰা সত্ৰ আৰু দামোদৰদেৱে প্ৰতিষ্ঠা কৰা সত্ৰ দুইখনতে আমি এটা অনন্য প্ৰকল্প ৰূপায়ণৰ কামত আগবাঢ়িছো যি অহা 6 মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব। শ্ৰী শ্ৰী দামোদৰদেৱে ধৰ্মৰ প্ৰচাৰৰ হকে বৰপেটাৰ লগতে আন বহু ঠাইত সত্ৰ স্থাপন কৰিছিল। এই সত্ৰসমূহৰ ভিতৰত কোচ ৰজা নৰনাৰায়ণৰ পুত্ৰ লক্ষ্মী নাৰায়ণৰ সহযোগত স্থাপন কৰা তৰুৱাধা বা গোবিন্দপুৰ সত্ৰত শ্ৰী শ্ৰী দামোদৰদেৱৰ ঐকান্তিক ধৰ্মানুৰাগৰ দিশটোক প্ৰতিফলিত কৰে। দামোদৰদেৱে ধৰ্ম প্ৰচাৰৰ বাবে কোনো বিশেষ পুথি ৰচনা কৰাৰ কথা জনা নাযায় বা তেনে কোনো পুথি আজিলৈকে উদ্ধাৰ হোৱা নাই। অৱশ্যে মাজে সময়ে ভকতক উপদেশ দিবলৈ আৰু নিজ মনৰ আধ্যাত্মিক শান্তিৰ বাবে দুই এটা আত্মাতত্ব সম্বন্ধীয় গীত তেৰাই ৰচনা কৰিছিল। নিজ পাণ্ডিত্য আৰু প্ৰতিভাৰ বলত শাস্ত্ৰ ব্যাখ্যা কৰিব পৰা গুণৰ বাবে তেৰাই সৰ্বসাধাৰণ লোকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। দামোদৰদেৱৰ প্ৰধান শিষ্য বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য বা ভট্টদেৱ, গোপাল মিশ্ৰ, বংশী গোপালদেৱ প্ৰভৃতিয়ে তেৰাৰ ধৰ্মমত ব্যাখ্যা কৰি দামোদৰীয়া ভাগৱতী ধৰ্মৰ দৰ্শন তৈয়াৰ কৰি থৈ গৈছে। তেৰাৰ ধৰ্ম প্ৰচাৰৰ কেন্দ্ৰস্থল আছিল পাটবাউসী। ভাগৱতী ধৰ্ম বিষয়ত অগাধ পাণ্ডিত্যৰে তেৰাই অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱক সাহিত্য সাধনাৰ বাবে অনুপ্ৰেৰণা যোগাইছিল। তেখেতৰ অনুপ্ৰেৰণাৰ সুফল হিচাপে ভট্টদেৱে ৰচনা কৰা কথা গীতা আৰু কথা ভাগৱত বৈষ্ণৱ সাহিত্যৰ অমূল্য সম্পদ ৰূপে বিবেচিত হৈ আহিছে। 1598 খ্ৰীষ্টাব্দত বৈকুণ্ঠগামী হোৱাৰ আগলৈকে নৱ বৈষ্ণৱ আন্দোলনক গতিশীল কৰি তোলাৰ বাবে অহো পুৰুষাৰ্থ কৰি শ্ৰী শ্ৰী দামোদৰদেৱে এটা তেখেতৰ প্ৰপন্ন শিষ্যসকলৰ সৈতে বিশেষ ধৰ্মমত নিৰ্মাণ কৰিছিল। দামোদৰীয়া ধৰ্ম আদৰ্শৰ মূল হৈছে ভাগৱতী ধৰ্ম। ভাগৱতৰ মূল কথা হৈছে ঈশ্বৰৰ বিশ্বাস আৰু জ্ঞানলব্ধ দাস্য ভক্তিৰ দ্বাৰা সম্পূৰ্ণৰূপে আত্মনিবেদন। দামোদৰীয়া ধৰ্মমতৰ মূল মন্ত্ৰ বেদ বিহিত নিত্য নৈমিত্তিক কৰ্ম আৰু হৰিনাম কীৰ্তন। এনে এগৰাকী মহান মনীষীৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা জনাই তেৰাৰ নামত এনে এটি আধুনিক প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিবলৈ পাই আমি সঁচাকৈয়ে আনন্দিত। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ অসমৰ সামাজিক আৰু সাংস্কৃতিক জীৱনৰ প্ৰাণ কেন্দ্ৰলৈ পৰিণত হৈছে। কলাক্ষেত্ৰ সমাজে গুৰুজনাৰ জীৱন আদৰ্শৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দিশত ৰূপায়ণ কৰি অহা পদক্ষেপসমূহে মহাপুৰুষগৰাকীৰ জীৱন কীৰ্তিৰ সম্পৰ্কে সৰ্বস্তৰৰ জনগণৰ মাজত অধিক সচেতনতা বিয়পোৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। আমি কলাক্ষেত্ৰ সমাজৰ মাধ্যমেৰে বিগত 3 বছৰ ধৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অভিযান শীৰ্ষক এলানি কাৰ্যসূচী অব্যাহত ৰাখিছো। ইয়াৰ অংশ হিচাপে মহাপুৰুষগৰাকীৰ আবিৰ্ভাৱৰ পৰা মহাপ্ৰয়াণলৈকে জীৱনকালৰ বিভিন্ন স্তৰৰ কৰ্ম আৰু আদৰ্শৰ প্ৰতিফলনেৰে এক দৃষ্টিনন্দন চিত্ৰ ব্যাখ্যা প্ৰকল্পৰ কাম পূৰ্ণ গতিত চলাই থকা হৈছে। এই পৰ্যন্ত 30খন অপৰূপ তৈলচিত্ৰই প্ৰাণ পাই উঠিছে। অসমৰ 12 গৰাকী প্ৰথিতযশা শিল্পীৰ অক্লান্ত প্ৰচেষ্টাৰে একেটা প্ৰকল্পৰ অধীনতে 2 জনা গুৰুৱে সৃষ্টি কৰি যোৱা অংকীয়া নাটসমূহক প্ৰাচীন জীৱন চিত্ৰশৈলীৰ জৰিয়তে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। অসম চৰকাৰে গ্ৰহণ কৰা আন এক গুৰুত্বপূৰ্ণ দিশ হৈছে শ্ৰীমন্ত শংকৰদেৱ স্পিৰিচুৱেল চাৰ্কিট। তেৰাই জীৱনকালত 21খন ঠাইত এদিনৰ বাবে হলেও ৰাতি নিবাস কৰিছিল। আমি প্ৰচেষ্টা কৰি আছো যে এই 21খন স্থানকে পুনৰ উজ্জীৱিত কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ স্পিৰিচুৱেল চাৰ্কিট এটা নিৰ্মাণ কৰাৰ বাবে আৰু এই দিশত এই প্ৰচেষ্টাৰ অংশৰূপে পাটবাউসীকে আদি কৰি বিভিন্ন স্থানত নামঘৰ নিৰ্মাণ, আমাৰ অতিথিশালা নিৰ্মাণ আদিৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। কলাক্ষেত্ৰৰ পৰিসৰত লেজাৰ শ্ব'ৰ সহায়ত শংকৰী কলাকৃষ্টিৰ প্ৰদৰ্শনৰ কামো হাতত লোৱা হৈছে। প্ৰাচীন গৰিমা আৰু আধুনিক প্ৰযুক্তিৰ এই যুগলবন্দীয়ে নৱ প্ৰজন্মৰ চিন্তন মননত গভীৰভাৱে ৰেখাপাত কৰিছে। কলাক্ষেত্ৰ সমাজৰ তৰফৰ পৰা বিভিন্ন সত্ৰানুষ্ঠান আৰু সুধী সমাজৰ সৈতে যোগাযোগ কৰি আমি 5খন বিশেষ গ্ৰন্থৰ সাঁচিপাত আমি সংৰক্ষণ কৰিছিলো। এই সাঁচিপাত কেইখন হল গীত গোবিন্দ, নামঘোষা, কীৰ্তন ঘোষা, আদি দশম আৰু ভক্তি ৰত্নাৱলী। আপোনালোকে জানি অত্যন্ত সুখী হ'ব এই 5খন সাঁচিপাত বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতি ভৱনৰ গ্ৰন্থ কুটীৰত সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হৈছে। যোৱা কেইদিনমান আগতে ৰাষ্ট্ৰপতি মহোদয়ে ৰাষ্ট্ৰপতি ভৱনত এটা গ্ৰন্থ কুটীৰৰ উদ্বোধন কৰিছিল। দেশ বিদেশৰ পৰ্যটকসকলে সেই গ্ৰন্থ কুটীৰত যাব পাৰিব আৰু এই গ্ৰন্থ কুটীৰত
অসমৰ এই 5খন অমূল্য গ্ৰন্থক স্থান দিয়া হৈছে, যি আমাৰ অসমৰ বাবে অত্যন্ত গৌৰৱৰ বিষয়। আজি মই এই সুযোগতে ভাৰতৰ ৰাষ্ট্ৰপতি সন্মানীয়া শ্ৰীমতী দ্ৰৌপদী মুৰ্মুকো অসমবাসীৰ হৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। গুৰুজনাৰ বৰ অসমৰ মহান ধাৰণাটোক সবল ৰূপেৰে উপাস্থাপন কৰিবলৈ আমি ইতিমধ্যে অসমৰ আটাইকেইটা জনগোষ্ঠীৰ মাজতে বৈষ্ণৱ কলা সংস্কৃতিক প্ৰসাৰ আৰু প্ৰচাৰ কৰাৰ বাবে এক অনবদ্য প্ৰচেষ্টা হাতত লৈছো। অলপ আগতে অসমৰ 33টা বিভিন্ন জনগোষ্ঠীৰ কলা কুশলীয়ে মহাপুৰুষ মাধৱদেৱ বিৰচিত বৰগীত সুন্দৰভাৱে পৰিৱেশন কৰা আপোনালোকে লক্ষ্য কৰিছে। এই যুৱ শিল্পীসকলক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ দ্বাৰাই প্ৰশিক্ষিত কৰা হৈছে, যি আমাৰ বৰ অসম নিৰ্মাণৰ কামত সঁচাকৈয়ে এক প্ৰেৰণাৰ স্ৰোত হিচাপে কাম কৰিব। এনে জনগোষ্ঠীয় প্ৰশিক্ষণ শিবিৰত সত্ৰীয়া নৃত্য, বৰগীত, ভোৰতাল, মাটি আখৰাৰ দৰে আমাৰ সাংস্কৃতিক সম্পদসমূহক পৰিৱেশন কৰিবলৈ আমি বিভিন্ন জনগোষ্ঠীৰ শিল্পীসকলক আমি প্ৰশিক্ষণ দিবলৈ চেষ্টা কৰিছো। সমান্তৰালভাৱে কলাক্ষেত্ৰ সমাজৰ মাধ্যমেৰে অসমৰ সমূহ জাতি জনগোষ্ঠীৰ সাংস্কৃতিক তথা নৃগোষ্ঠীয় ঐতিহ্যকে ধৰি পৰম্পৰাগত নীতি নিয়মসমূহ আৰু জীৱনশৈলীক সামৰি এক সাংস্কৃতিক মানচিত্ৰ প্ৰস্তুতিৰ কামো আমি দ্ৰুতগতিত আগুৱাই লৈ গৈছো। ইয়াৰ জৰিয়তে এটা অত্যাধুনিক ডিজিটেল সংৰক্ষণগাৰো গঢ়ি তোলা হ'ব। শংকৰী যুগৰ পৰা বৰ্তমানলৈ অসমৰ নাট্য পৰম্পৰাক বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰাৰ লক্ষ্যৰে নাট্য সংৰক্ষণগাৰ নামৰ এটি প্ৰকল্প ৰূপায়ণৰ কামো আমি অব্যাহত ৰাখিছো। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে এক থিয়েটাৰ অভিজ্ঞতা কেন্দ্ৰ স্থাপনৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে। এই প্ৰকল্পই নাট্যশিল্প গৱেষক, শিক্ষাৰ্থী, পৰ্যটক আদিৰ লগতে বিদ্বৎ সমাজকো প্ৰচুৰভাৱে উপকৃত কৰিব। আমি সকলোৱে জানো যে অসম চুক্তিৰ আধাৰত এসময়ত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ নিৰ্মাণ কৰা হৈছিল। পৰিৱৰ্তিত পৰিস্থিতিত এই কলাক্ষেত্ৰৰ কাঠামো আৰু এই কলাক্ষেত্ৰৰ জৰিয়তে অসমৰ সাংস্কৃতিক সম্পদসমূহক সংৰক্ষণৰ বাবে আমি আৰু এক অভিযান আৰম্ভ কৰিছিলো। আমাৰ প্ৰচেষ্টাৰ অংশৰূপে নাৰায়ণপুৰত ইতিমধ্যে শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ নিৰ্মাণ হৈছে। শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰো চোৱা-চিতা, সংৰক্ষণ আৰু সংবৰ্ধনৰ দায়িত্ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজক দিয়া হৈছে। তাৰ ফলশ্ৰুতি হিচাপে এতিয়া বিহপুৰীয়া নাৰায়ণপুৰতো নিৰন্তৰ শংকৰী কলা সংস্কৃতি, বৈষ্ণৱী কলা সংস্কৃতিৰ প্ৰশিক্ষণ আদি নিৰন্তৰ গতিত চলিব ধৰিছে। অহা সপ্তাহত মই নাৰায়ণপুৰলৈ যাম আৰু ঠিক এনেকুৱা আকৃতিৰে নিৰ্মাণ কৰা মাধৱদেৱৰ প্ৰপন্ন শিষ্য বদলাতাৰ নামত উৎসৰ্গিত এটা অত্যাধুনিক প্ৰেক্ষাগৃহ আমি মাধৱদেৱ কলাক্ষেত্ৰতো উদ্বোধন কৰিম। ইতিমধ্যে আপোনালোকক আমি অৱগত কৰিছো যে জ্যোতি বিষ্ণু সাংস্কৃতিক বা জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰ অসমৰ এক অভূতপূৰ্ব সম্পদত পৰিণত হৈছে। 5,000 লোকে তাত একেলগে বহি অনুষ্ঠান চাব পাৰে। তাত আমাৰ অতিথিসকলক ৰখাৰ অত্যাধুনিক ব্যৱস্থা আছে আৰু আখৰা আদি কৰাৰ বাবে আখৰা আদি গৃহও তাত সমাৱেশ কৰা হৈছে। এই জ্যোতি বিষ্ণু কলা মন্দিৰকো আমি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ লগত সংযোজন কৰিছো, যাতে এই কলা মন্দিৰৰো চোৱা-চিতা ৰক্ষণাবেক্ষণৰ কাম শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ জৰিয়তে কৰিব পাৰি। অসমৰ লোককৃষ্টিত প্ৰতিমা পাণ্ডেৰ অৱদানৰ কথা আমি সকলোৱে অৱগত। গৌৰীপুৰত তেখেতৰ মাটিয়া বাগত থকা প্ৰসাদ জৰাজীৰ্ণ অৱস্থালৈ ৰূপান্তৰ হৈছিল। আমি এতিয়া সেই প্ৰাসাদকো আমি নতুনকৈ ৰেষ্টৰ কৰিলো, সুন্দৰভাৱে নিৰ্মাণ নহয় উন্নত কৰিলো, সংৰক্ষণ কৰিলো আৰু তাত গৌৰীপুৰীয়া আৰু আমাৰ সমগ্ৰ সেই অঞ্চলৰ সাংস্কৃতিক সম্পদসমূহক সংৰক্ষণ কৰাৰ বাবে সুন্দৰ সংগ্ৰহালয় এটাও আমি নিৰ্মাণ কৰিছো। তাৰো চোৱা-চিতাৰ দায়িত্ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজক দিয়া হৈছে। এই গোটেইবোৰ প্ৰকল্পকে পিছ পেলাই আটাইতকৈ অসমত যি ডাঙৰ প্ৰকল্প নিৰ্মাণ হৈছে সেয়া বৰদোৱাৰ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ। বৰদোৱা সত্ৰৰ অভূতপূৰ্ব উন্নয়নৰ সমান্তৰালভাৱে আমি বৰদোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ কৰিছো। মই স্বাভাৱিকভাৱে বৃন্দাবনৰ লগত তুলনা নকৰো, কিন্তু আধুনিক বৃন্দাবন এখন যদি আমি চাব লাগে আমি বৰদোৱালৈ যাব লাগে। তাত যি ধৰণে আৱিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক জগত সভালৈ লৈ যোৱাৰ এক অন্যতম প্ৰচেষ্টা হিচাপে সি আজি পৰিগণিত হৈছে। এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰখনৰো চোৱা-চিতাৰ দায়িত্ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ওপৰতে ন্যস্ত কৰা হৈছে।
অৰ্থাৎ আপোনালোকে অনুভৱ কৰিব পাৰে যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ দায়িত্ব আজি কেইবাগুণো বৃদ্ধি পাইছে। অনাগত দিনত আমি যি ধৰণে শংকৰদেৱ আমি আবিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ কৰিছো, মাধৱদেৱ ক্ষেত্ৰ আমি নিৰ্মাণ কৰিছো, ভাৰতৰত্ন ভূপেন হাজৰিকাৰ সংগ্ৰহালয় নিৰ্মাণৰ প্ৰস্তুতিও ইতিমধ্যে পূৰ্ণতা পাইছে। অৰ্থাৎ আমি অসমৰ সাংস্কৃতিক সম্পদসমূহক সুন্দৰভাৱে ৰক্ষণাবেক্ষণ আৰু আগবঢ়াই লৈ যোৱাৰ বাবে আমি কৰা কামবিলাকে আজি সন্মুখলৈ আহিছে আৰু লাহে লাহে এই কামবিলাকক আমি জনতাৰ সন্মুখলৈ লৈ অহাৰ বাবেও সুযোগ পাইছো। এই অডিটৰিয়ামে শ্ৰী শ্ৰী দামোদৰদেৱক শ্ৰদ্ধা জনোৱাৰ উপৰিও আমাৰ গুৱাহাটী মহানগৰ আৰু অসমৰ এটা বহুদিনীয়া অভাৱ পূৰণ কৰিব। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ অডিটৰিয়াম, তাত চৰকাৰী অনুষ্ঠানসমূহ হৈ থকা কাৰণে সাধাৰণতে ৰাইজে অনুষ্ঠান উপস্থাপন কৰিবৰ বাবে গুৱাহাটীত প্ৰেক্ষাগৃহৰ অভাৱ অনুভৱ কৰিছিলে। এতিয়া আমি অসম সচিবালয়ৰ ভিতৰত এটা আধুনিক প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিছো। অহা 6 মাহৰ ভিতৰত ই সম্পূৰ্ণ হ'ব। চৰকাৰী অনুষ্ঠান এতিয়া সদায় আছাম ছেক্ৰেটেৰিয়েটৰ ভিতৰত হ'ব। কাৰো কাৰণে ট্ৰেফিকৰো সমস্যা নহ'ব, যান বাহনৰো সমস্যা নহ'ব। চৰকাৰৰ যিমান অনুষ্ঠান হ'ব তাক আমি অসম সচিবালয়ৰ ভিতৰত নিৰ্মাণ কৰা প্ৰেক্ষাগৃহত আমি অনুষ্ঠিত কৰিম। শংকৰদেৱ কলাক্ষেত্ৰ আমি ৰাইজক গতাই দিবলৈ সিদ্ধান্ত লৈছো যে ইয়াত চৰকাৰী অনুষ্ঠান নহয়, ইয়াত মাত্ৰ ৰাইজৰ অনুষ্ঠান হ'ব। এই প্ৰেক্ষাগৃহটো আজি প্ৰথম আৰম্ভণি। অহা 10-15 দিনত ইয়াক টেষ্টিং কৰি সম্পূৰ্ণভাৱে ই পৰিৱেশনৰ উপযোগী হোৱাৰ লগে লগে আমি শংকৰদেৱ কলাক্ষেত্ৰৰ যিটো প্ৰথম অডিটৰিয়াম আৰু মাধৱদেৱ প্ৰেক্ষাগৃহ দুইটাকে আমি আকৌ নতুনকৈ নিৰ্মাণ কৰিম। অৰ্থাৎ নতুন নিৰ্মাণ কৰাৰ উদ্দেশ্য হৈছে আজি এই অনুষ্ঠানবিলাকে 25 বছৰ পাৰ হ'ল, ইয়াত আধুনিক কলা বা আধুনিক লাইটিং আমি কৰিব নোৱাৰো। কলাক্ষেত্ৰৰ মূল প্ৰেক্ষাগৃহটো নভঙাকৈ তাক সম্প্ৰসাৰণ কৰি ডিজিটেল লাইটিং, ডিজিটেল সাউণ্ড সিস্টেমেৰে আমি সৰ্বাংগ সুন্দৰ কৰাৰ এটা আমি প্ৰস্তাৱ লৈছো। মাধৱদেৱ কলাক্ষেত্ৰক আমি 300ৰ পৰিৱৰ্তে 500খন আসনলৈ আমি ৰূপান্তৰ কৰাৰ সিদ্ধান্ত লৈছো। এই তিনিওটা অনুষ্ঠান হৈ গ'লে আমাৰ গুৱাহাটীৰ স্কুল কলেজৰ পৰা, আমাৰ নাটকৰ পৰা, সংগীতানুষ্ঠানৰ পৰা, ৰাজনৈতিক সভাৰ পৰা এই গোটেইবোৰ এই তিনিটা প্ৰেক্ষাগৃহত আমি কৰিব পৰা হ'ম। সমান্তৰালভাৱে 5000 লোকে একেলগে বহি অনুষ্ঠান কৰিলে জ্যোতিবিষ্ণু কলা মন্দিৰ থাকিব আৰু অসমৰ সাংস্কৃতিক জগতৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে আমি জ্যোতিষ চিত্ৰবনতো আৰু এটা আধুনিক প্ৰেক্ষাগৃহ নিৰ্মাণৰ কামত আমি ইতিমধ্যে আগবাঢ়িছো। এই গোটেই সম্পদসমূহ হোৱাৰ লগে লগে মহানগৰ আৰু অসমৰ বিভিন্ন স্থানৰ পৰা মহানগৰত অনুষ্ঠান পৰিৱেশন কৰিবলৈ অহা সকলো লোকৰ অভাৱ অভিযোগ দূৰ হ'ব। আমি সকলোৱে সুন্দৰভাৱে সাংস্কৃতিক অনুষ্ঠান, ড্ৰামা, আৰ্ট আমি পৰিৱেশন কৰাৰ সুবিধা পাম। বহু ক্ষেত্ৰত এটা প্ৰশ্ন আহে যে এই কামবিলাক গুৱাহাটীতে হৈছে নেকি? যোৱা মাহত মই উত্তৰ লখিমপুৰত এনেকুৱা ধৰণৰে এটা প্ৰেক্ষাগৃহ উদ্বোধন কৰি থৈ আহিছো। 1000 লোকে একেলগে বহি অনুষ্ঠান চাব পাৰে। এনেকুৱা ধৰণৰ প্ৰেক্ষাগৃহ অহা সপ্তাহত নাৰায়ণপুৰ বিপুৰীয়াত আমি উদ্বোধন কৰিম। অহা 30 তাৰিখে এনেকুৱা এটা অডিটৰিয়াম নিৰ্মাণৰ কাম ডিব্ৰুগড়ত আৰম্ভ হ'ব। অৰ্থাৎ আজি অসমৰ চুকে কোণে আমি চেষ্টা কৰিছো যে প্ৰতিখন জিলাৰ সদৰতে 800ৰ পৰা 1000 মানুহ বহিব পৰা এটা সুন্দৰ প্ৰেক্ষাগৃহ নিৰ্মাণ হওক। আৰু আজি অসমৰ 20খনতকৈও অধিক জিলাত এই ধৰণৰ প্ৰেক্ষাগৃহ নিৰ্মাণৰ কাম চলি আছে। আজি আমাৰ উন্নতি বা বিকাশ গুৱাহাটীত আমি সমাৱেশ কৰা নাই। গুৱাহাটীক ৰাজধানী হিচাপে লৈ অসমৰ চাৰিওফালে আমি সাংস্কৃতিক সম্পদসমূহ নিৰ্মাণৰ বাবে আমি গুৰুত্ব দিছিলো আৰু আজি তাক আমি আমাৰ সন্মুখৰ পৰা দেখা পাবলৈ সক্ষম হৈছো। এই অনুষ্ঠানৰ সমান্তৰাল হিচাপে অসমৰ সাংস্কৃতিক ঐতিহ্যসমূহক জীয়াই ৰাখিবলৈ আমি প্ৰচেষ্টাও হাতত লৈছো। অসমৰ বিহু, অসমৰ ঝুমুৰ, অসমৰ বাগৰুম্বা নৃত্যই আমাৰ প্ৰচেষ্টাত আজি বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। আপোনালোকে জানি অত্যন্ত আনন্দিত হ'ব যে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বাগৰুম্বা এটা ভিডিঅ' তেওঁৰ ছ'চিয়েল নেটৱৰ্কত তেওঁ আপলোড কৰিছিলে। বৰ্তমানলৈকে পৃথিৱীত 2 কোটি মানুহে এই দৃশ্য তেখেতৰ ছ'চিয়েল মিডিয়াত চাইছে আৰু প্ৰতিটো দিনে এই সংখ্যা বাঢ়ি বাঢ়ি গৈ আছে। মোক কোনোবা এজনে কৈছিলে যে ফিফাৰ ৱৰ্ল্ড কাপত 20 কোটি, ফিফাৰ ৱৰ্ল্ড কাপ যিমান মানুহে চাইছে, এতিয়া অসমৰ বাগৰুম্বাই সেই ৰেকৰ্ড ব্ৰেক কৰাৰ দিশত আগবাঢ়িছে। এই কথাবিলাক আমি কিছুদিন আগলৈকে ভাবিব পৰা নাছিলো। আমাৰ ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পাব, লাচিতৰ সুবিশাল প্ৰতিমূৰ্তি হ'ব, 400 বছৰৰ
জন্ম জয়ন্তী হ'ব আমাৰ চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য পাব অসমৰ সাংস্কৃতিক সত্তাটো বিশ্বৰ সন্মুখত প্ৰতিষ্ঠা কৰাৰ বাবে আমাৰ চৰকাৰে লোৱা নিৰলস প্ৰচেষ্টাই আজি এটা সফট পাৱাৰ হিচাপে অসমক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে যোৱাকালি ভাৰতৰ ৰাষ্ট্ৰপতি মহোদয়াই যি এট হোম বুলি কয় ৰিপাব্লিক ডেৰ আগৰ সন্ধিয়া যি তেওঁ বিশিষ্ট পৃথিৱীৰ লোকসকলক সন্ধিয়াৰ চাহ মেলৰ বাবে নিমন্ত্ৰণ কৰে তাতো অসমৰ বাগৰুম্বাকে পৰিৱেশন কৰা হৈছে অৰ্থাৎ অসমৰ সাংস্কৃতিক সম্পদসমূহক আজি আমি বিশ্বৰ মূল মঞ্চলৈ লৈ যাবলৈ সক্ষম হৈছো মই বিশ্বাস কৰোঁ অসমৰ মহানতা আমাৰ সংস্কৃতিৰ মাজত লুকাই আছে সংস্কৃতি বিভেদৰ বাবে নহয় সংস্কৃতি হৈছে সমন্বয়ৰ বাবে এটা সময়ত আমি সংস্কৃতিক বিভেদৰ বাবে প্ৰয়োগ কৰিছিলোঁ আমাৰ সংস্কৃতিটো ডাঙৰ আমাৰটোৱে আটাইতকৈ মহান কিন্তু যেতিয়া আমি ক'ব আৰম্ভ কৰিলো অসমৰ প্ৰতিটো সংস্কৃতিয়ে মহান প্ৰতিজন ব্যক্তিয়ে মহান তেনেকৈ অসমত বৰ অসমৰ নিৰ্মাণৰ কামো সমান্তৰালভাৱে আজি আগবাঢ়িছে যেতিয়া অসমীয়া লোকে বড়ো সমাজৰ নৃত্য চাব চেষ্টা কৰে বড়ো সমাজে বিহুক লৈ আনন্দ কৰে তেতিয়াই বৰ অসমৰ কাঠামো নিৰ্মাণ হয় আজি আমাৰ প্ৰচেষ্টা আছিলে যে 5টা বছৰত আমি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সম্পদসমূহক আমি বিশ্বৰ বৰসবাহলৈ লৈ যাম আৰু এই প্ৰচেষ্টাৰ অংশ হিচাপে আমি কৰি অহা কামবিলাকে আজি অসমত জাতি উপজাতিৰ মাজত সমতা আৰু সমন্বয়ৰ সৃষ্টি কৰিছে আজি আমি যি ধৰণে ইয়াতে বাগৰুম্বা নৃত্য দেখিলো 30 তাৰিখে মই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক লৈ যাম ধেমাজিলৈ মিচিং কালচাৰেল ফেষ্টিভেল উদ্বোধন কৰিবলৈ অৰ্থাৎ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে সমতাৰ অনুভৱ কৰক সমন্বয়ৰ অনুভৱ কৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিখন বৰ অসমৰ নিৰ্মাণৰ কথা কৈছিল জাতীয় অভিমান ত্যাগ কৰি সমতাৰ আদৰ্শৰে সমন্বয়ৰ আদৰ্শৰে আমি বৰ অসমৰ নিৰ্মাণৰ কামত নিজক উৎসৰ্গা কৰোঁ আজি মই দেখা পাইছো মই অনুভৱ কৰোঁ যে 5টা বছৰৰ প্ৰচেষ্টাই আজি আমাৰ মাজত সমন্বয়ৰ সৃষ্টি কৰিছে সমতাৰ সৃষ্টি কৰিছে আৰু আমি যদি এনেকৈ অনাগত কেইটামান বছৰ এনেকৈ যদি কাম কৰি যাওঁ আমাৰ অসম সঁচাকৈ বৰ অসমলৈ নিৰ্মাণ হ'ব আৰু আমি জাতিৰ পৰা মহাজাতিলৈ ৰূপান্তৰ হ'ম এই প্ৰচেষ্টাৰ অংগ হিচাপে অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ এগৰাকী মহান দিগদৰ্শা পাতস্মৰণীয় মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱৰ নামত এই প্ৰেক্ষাগৃহটো উৎসৰ্গা কৰি সঁচাকৈ গৌৰৱ অনুভৱ কৰিছো আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ দামোদৰদেৱ মাধৱদেৱ হৰিদেৱে দেখুৱাই থোৱা পথেৰে আমি এটা মহান জাতি নিৰ্মাণ কৰিম তাৰ আজি আমি সংকল্পও গ্ৰহণ কৰিছো শেষত আমাৰ আৰু এটা প্ৰচেষ্টা আছিলে বৃন্দাবনী বস্ত্ৰখন আমাৰ অসমলৈ লৈ আহা আজি সেই প্ৰচেষ্টাটো আমি সফল হৈছো অহা 15 ফেব্ৰুৱাৰীৰ পৰা আমি গুৱাহাটীত বৃন্দাবনী বস্ত্ৰখন ৰাখিবৰ বাবে এটা অত্যাধুনিক মিউজিয়ামৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিম 1.5 বছৰত আমাৰ মিউজিয়াম নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ব 2027 চনত বৃন্দাবনী বস্ত্ৰক আমি গুৱাহাটীলৈ লৈ আহিম 2 বছৰৰ বাবে বৃন্দাবনী বস্ত্ৰ আমাৰ লগত থাকিব অসমৰ প্ৰতিজন ব্যক্তিয়ে অসমৰ সম্পদক ওচৰৰ পৰা চাব পাৰিব মই পুনৰ এবাৰ আপোনালোক সকলোৰে এই প্ৰচেষ্টাসমূহক আশীৰ্বাদ আৰু সহযোগিতা বিচাৰি লোক নিৰ্মাণ বিভাগক এই সুন্দৰ প্ৰেক্ষাগৃহ নিৰ্মাণ কৰি দিয়াৰ বাবে জ্যোতি বিষ্ণু কলা মন্দিৰ অসমৰ পিডব্লিউডি ডিপাৰ্টমেণ্টে কৰা আজি ইয়াতে আমি থিয় হৈ আছো এই প্ৰেক্ষাগৃহ অসমৰ পিডব্লিউডি ডিপাৰ্টমেণ্টে কৰা অহা 14 ফেব্ৰুৱাৰী গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত দলং উদ্বোধন হ'ব অসমৰ পিডব্লিউডি ডিপাৰ্টমেণ্টে কৰা চানমাৰী ফ্লাইঅভাৰ 28 ফেব্ৰুৱাৰীৰ আগতে উদ্বোধন হ'ব অসমৰ পিডব্লিউডি ডিপাৰ্টমেণ্টে কৰা আমি অসমৰ লোক নিৰ্মাণ বিভাগক পুনৰ এবাৰ ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ জয়